16 মাৰ্চ তাৰিখত আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন খলিমাৰী আঞ্চলিক সমিতিৰ তৰফৰ ফালৰ পৰা বৃহত্তৰ খলিমাৰী অঞ্চলত অবৈধভাৱে ভূমাফিয়াসকলে অবৈধ লাল মাটি কাটি আছিলে। এই বিষয় লৈ আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন খলিমাৰী আঞ্চলিক সমিতিয়ে বঙাইগাঁও আইবিলিত এটা স্মাৰকপত্ৰ প্ৰদান কৰে। লগতে স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছদিনাই তাৰ পৰা চোৰাংচোৱাভাৱে তাৰ পৰা খবৰ পাই কিছুমানৰ গা জ্বলি উঠি আমাৰ আঞ্চলিকৰ কেইজনৰ সন্মুখত কাজিয়াৰ এটা সৃষ্টি হয়। গতিকে সেই নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ আঞ্চলিকৰ ফালৰ পৰা এটা এজাহাৰ দাখিল কৰে চাপৰ থানাত। তাৰ পিছদিনে আকৌ কিবা এটা ইহঁতৰ ফালৰ পৰা আমাৰ আঞ্চলিকৰ ব্যক্তিগত কেছ লৈ ইহঁতে দাখিল কৰে। গতিকে আমি জনাব বিচাৰিছোঁ যে এই ভূমাফিয়াসকল কাৰ নিৰীক্ষণত চলি আছে। এই ভূমাফিয়াসকলে সকলো সময়তে এবছৰ ধৰি ডাম্পাৰেৰে এই মাটি খনন কৰি আছে। গতিকে বৃহত্তৰ খলিমাৰী অঞ্চলবাসীয়ে অসুবিধা ভুক্তভোগী হোৱাৰ ফলত গাঁওবাসীয়ে আমাৰ আঞ্চলিক সমিতিলৈ অনুৰোধ জনোৱাত মৰ্মে আমাৰ আঞ্চলিক সমিতিয়ে বঙাইগাঁও আইবিলিত গৈ এটা স্মাৰকপত্ৰ প্ৰদান কৰে। গতিকে সংগঠনক সকীয়াই দিব বিচাৰিছোঁ যে আপুনি ইমান দিনে কেইবাবাৰো জনোৱাৰ পিছতো বৃহত্তৰ খলিমাৰীত ভূমাফিয়াসকলে মাটি খনন কাৰ্য চলি আছে। গতিকে আপোনালোকে নিজৰ আওতাত লৈ এইখিনি চলাই আছে নেকি? আমাৰ সন্দেহৰ আৱৰ্তত বৃহত্তৰ এটা চেণ্ডিকেট চলি আছে। এই চেণ্ডিকেটখন অতি সোনকালে বন্ধ কৰিব লাগে। এই ভূমাফিয়াসকলে এটা বৃহৎ লুণ্ঠন ৰাজ চলাই আছে। মানুহৰ ৰাতি নিদ্ৰা হেৰাণ কৰিবলৈ ইহঁতে ৰোধ কৰা নাই। গতিকে এই ভূমাফিয়াসকললৈ আপোনালোকৰ এটা সকিয়নি প্ৰদান কৰিব লাগে যাতে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকে। হয়, আমাৰ নিশ্চয় এইটো ক'ব পাৰিম, কিয়নো আমি 16 মাৰ্চত দিয়াৰ পিছদিনাই আকৌ সেই কিছুমানৰ গা জ্বলি উঠা মানুহখিনি কিয় আমাৰ আঞ্চলিক সমিতিৰ সদস্যসকলৰ লগত কিয় তৰ্ক বিতৰ্ক হ'ব লগা হ'ল। এইটো হ'ল এটা অফিচিয়েলি বিষয়। যেতিয়া ইহঁতৰ এটা ইয়াৰ ষ্টেপ এগেইনষ্টত ষ্টেপ ল'ব লাগিছিল, এইটো নলোৱাকৈ এই ভূমাফিয়াসকলক আগতীয়াকৈ জনাই দি আমাৰ সদস্যসকলৰ লগত এটা কাজিয়া সৃষ্টি কৰিব বিচাৰিছে। গতিকে এইখন কাৰ্যত এই ভূখণ্ড যি লাল মাটি খনন কাৰ্যৰ লগত যে সংমণ্ডলৰ তথা বা ইয়াত ফৰেষ্টাৰৰ মানুহে ইয়াত সংযুক্ত হৈ আছে, ইয়াত আমি নুই কৰিব নোৱাৰি যে আমি বঙাইগাঁও আইবিলিত স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছত তাৰ পিছদিনাই আকৌ এই ভূমাফিয়াসকলে কেনেকৈ এই খবৰটো পালে। আমাৰ এতিয়া ডাঙৰ সন্দেহ হৈছে যে বহালপুৰ যিটো বন বিষয়া আছে, এই বন বিষয়াৰ লগত এই ভূমাফিয়াসকলৰ লগত মিতাৰিলেই আছে বুলি আমাৰ সন্দেহ হয়। কিয়নো আইবিলিত জনোৱাৰ পিছত আমাৰ বিষয়াই আমাক তেতিয়াই জনাইছিল যে আমি অতি সোনকালে আমি বহালপুৰ বন বিষয়াৰ লগত আমি আলোচনা কৰিম। নিশ্চয় বহালপুৰ সংমণ্ডলৰ বিষয়াৰ লগত আলোচনাৰ পিছত এই ভূমাফিয়াৰ লগত কিবা এটা আলোচনা বিলোচনা হৈছিল। গতিকে এই বহালপুৰ আঞ্চলিক বন বিষয়াৰ বিৰুদ্ধেও আমাৰ এটা সন্দেহৰ আৱৰ্তত হয়। গতিকে ধুবুৰী উপায়ুক্ত মহোদয়ৰ লগতে যি বন বিষয়ৰ অন্তৰ্গত থকা মূল বিষয়ববীয়া ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই বিষয়লৈ উচিত তদন্ত কৰি বৃহত্তৰ খলিমাৰী অঞ্চলত যি অবৈধ মাটি খনন হৈ আছে, এই মাটিখিনি প্ৰতিৰোধ কৰাৰ হাতে আমি আপোনালোকৰ হাত দিম। লগতে এই বৃহত্তৰ আঞ্চলিকবাসীক বচাই লোৱাৰ বাবে আপোনালোকে সহায় হাত আগবঢ়াব বুলি আমি আশাবাদী।